Good morning, guys. এতিয়া ৰাতিপুৱা পাইছে 4টা তো গাইজ এয়া মই ৰেডি এবাৰ মোৰ লুকটো দেখাই দিয়া একদম পটাপট 2 মিনিটত উঠবা লুকটো এয়া মেখেলা চাদৰ উইথ টি-শাৰ্টৰ লগত পিন্ধিছো কাৰণ ব্লাউজ পিন্ধিলে ঠাণ্ডা লাগিব ন তো আমি এতিয়া যাব ওলাইছো কতমা মধুপুৰ সত্ৰ যাব ওলাইছো কোচবিহাৰ মোৰ কাৰণে ফাৰ্স্ট টাইম মা কলে গৈছে নে নাই যোৱা ন তো দি বাৰু আগতে গৈছে তো আমি তিনটা এতিয়া গৈ আছো মধুপুৰ সত্ৰ তো বলক আজিৰ ব্লগটো বিৰাট বেছি স্পেশাল হ'ব আমি চাওক কলিৰ মাজে মাজে গৈ আছো জেনুমান আপোনালোকক কৈছিলো নহয় হাহুমাক লৈ এটা ৰোড ট্ৰিপ কৰিম বুলি তো আজি ৰোড ট্ৰিপ হৈ যাব আমাৰ কোচবিহাৰ আৰু মাহতে মানে কি ধৰ্মীয় অনুষ্ঠানবোৰত যায় অকমান ভাল পায় তো সেইকাৰণে আমি ভাবিলো কোচবিহাৰ লৈ যাও কোচবিহাৰ মধুপুৰ সত্ৰ মাহতে ভাল পাব ন তো সেইকাৰণে সত্ৰত লৈ আহিছো মা আপুনি সত্ৰ ভাল পায় নে আপোনাক এই আনা প্লেনটো আমি আগৰ পৰাই ভাবি আছিলো যে মাক নতুন বছৰ কবাত ফুৰাব লৈ যাম গাড়ী দি ৰোড ট্ৰিপ তো ইমান দূৰ বা মাই গাড়ীত পাৰে নে নোৱাৰে হেতু হে নাজানো ন ইমান দূৰ আহা যোৱা একেদিনে কৰা নাই ন মানে যাওতে 7 ঘন্টা আহতে 7 ঘন্টা শিৱসাগৰ গৈছে কিন্তু তাতো ষ্টে কৰিছে আকৌ আহিছে নেকি ও তেন্তে পাৰিব ষ্ট্ৰং আছে আমি এতিয়া 340 কিলোমিটাৰ ন 320 কিলোমিটাৰ 320 কিলোমিটাৰ যাব লাগিব আৰু আহতে 320 টা মানে 640 কিলোমিটাৰ টোটেল 650 আৰু কবাত ইফাল যাওতে অকন টাইম যাব তো বলক আজিৰ ভিডিওটো স্টাৰ্ট কৰো মই পিনিছো ৰেড মেখেলা চাদৰ বুৱা আৰু মাই পিনিছে পাটৰ অকমান অফ হোৱাইট টাইপৰ বলক আৰু দিও আজি ধুতি পিন্ধিব লাগিব দে পাইছা আমি হা কিয় ধুতিয়া কি আনিছা নাই ধুতি লাগিব ৰাস্তাৰ অৱস্থা চাওক একো দেখা নাপায় আমি আহি পালো এতিয়া হাউলিৰ পৰা আমাৰ লগত খুৰি যাব তো আমি ৰখিছো হাউলিত তেখেত আহি আছে বৰপেটাৰ পৰা আহি আছে এতিয়া ব্ৰেকফাষ্ট কি কৰো তাকে চাই আছো এতিয়া কেইটা বাজিল আমি হেৰি আহি পালো 10:30 আহি পালো আমি মানে অসম বৰ্ডাৰ ক্ৰছ কৰি এখন কি আছিল নামটো কি আছিল সংকোচ ভেলি ইয়াতে ব্ৰেকফাষ্ট কৰিম একদম বৰ্ডাৰ ন মই স্যান্ডউইচ খালো মাহত ডোসা খালে আৰু ইয়াৰ পিছততো আৰু তামোল নাপাম তো তামোল লৈ লৈছো অকমান মানে মাহতো কোনো তামোল নাখায় তো এইকাৰণে তামোল আনা নাই তামোল আছে এখন কি ল'বা 10 টকাৰ লোৱা তামোল এতে তেলি হল নাই আৰু কি ল'ব আছে আৰু একো ল'ব নাই মোৰ চকুটো চোৱা না কুই থাকোতে কাজলটো স্প্ৰেড হৈ গৈছে ভালে হৈছে আমাৰ মা আহিলে তামোল কিনিব নালাগে তামোলৰ টুকুৰা থাকে আমাৰ বেছি দেৰি নাই 35 মিনিট দেখাইছে 20 কিলোমিটাৰ মধুপুৰ সত্ৰ পাই যাম আৰু মই আমাৰ তাতকে কিন্তু গৰম বেছি পাইছে বাবু মা গৰম পাইছে নে খুৰি খুলে নেকি নাই গৰম পাইছে না নাই গৰম পাইছে মই মানে ব্লাউজ পিন্ধা নাই ঠাণ্ডা লাগিব বুলি এনুকা এটা টি-শাৰ্ট এটা হাই নেক টাইপ টি-শাৰ্টৰ লগত মেখেলা চাদৰ পিন্ধিছো কিন্তু এতিয়া ভুল কৰিলো যেন লাগিলে কাৰণ বহুত বেছি ৰ'দ এই ৰ'দত মানে মই থাকি এনেই মোৰ গৰম বেছি আৰু থাকিব পাৰা নাই আমাৰ তাতকে মানে ৱেষ্ট বেংগলত বহুত বেছি গৰম এইখিনি ৰাস্তা কিন্তু ভাল মাজতে অকমান বেয়া ৰাস্তা পালো ট্ৰাফিক পালো কাৰণ সিটিৰ ভিতৰ দি সোমালো মানে আমি মেপ চাই আহি আছো তো এতিয়া এইখিনি ৰাস্তা ভালে কিন্তু ন আমি সাগে এটা 10 মানত যাই পাম তাৰ পিছত 1 ঘন্টা 1.5 ঘন্টা মান তাত থাকিম তাৰ পিছত আকৌ ৰিটাৰ্ণ হম আৰু মধুপুৰ সত্ৰটো কিয় বিখ্যাত তাত গৈ কিনে কৈ আছো ফাইনালি আহি পাই গলো আমি মধুপুৰ সত্ৰ ফাইনালি আমি আহি পালো মধুপুৰ সত্ৰ আমাৰ দিয়ে পুৰা গাড়ীৰ সাইডতে কাপোৰটো চেঞ্জ কৰি ললে এতিয়া হে মিলিছে আমাক ন তো বলা আৰু ইমান দিনৰ মনৰ আশা স্পেশালি মা হেপি হৈছে হাউমা আজি বিৰাট হেপি খুৰিও হেপি তো হাউমা হেপি কাৰণে ময়ো হেপি নেকি মানে মা দেউতাৰ সুখ মানে আমাৰ সুখ দিয়কচোন তো মা দেউতা যেতিয়া হাঁহি থাকিব সুখ হৈ থাকিব ভাল পোৱা ঠাই টুকুৰাত লৈ যাম ন মানে সেইটো কথাই বেলেগ আৰু তো আহি পালো আমি মধুপুৰ সত্ৰ এয়া মা আৰু খুৰি আমি আজি তেল প্ৰসাদ ইয়াতে কিনিলো কিনে ওইটো নেকি এয়া গুৰুজনাৰ প্ৰতিমূৰ্তি বুলিয়ে কয় ন জয় গুৰু শংকৰ সৰ্বগুণাকৰ মহিমা তোমাৰ পাৰ বৃন্দাবন কাশী মথুৰা পুৰী কৰিলা ধৰ্ম প্ৰসাৰ
জন্ম তোমাৰ আলি পুখুৰী গাঁও ভগৱান শিৱৰ বৰত পিতৃ তোমাৰ কুসুম্বৰ ভূঞা মাতৃ সত্য বৈকুণ্ঠগামী আছিল মেলাখন ইয়াৰ পৰা ধৰক 3 কিলোমিটাৰ দূৰত আছে ডিস্ট্ৰিক্টটো এৰিয়া মধুপুৰ সহায় লৈ গৈছে তাৰ পৰা বস্তুখিনি আনি একেলগে ইয়াতে দুজনে ইয়াতে বৈকুণ্ঠগামী বুলি শিশুকালে আছিলা অধিক চঞ্চল নিৰ্মল কোমল মন হৃষ্ট পুষ্ট শিশু নেতা তুমি বল শক্তিৰ সমাহাৰ অকমান প্ৰভাৱ আপেলটো কৰি দিয়ক বুদ্ধিৰে জগত কৰিলা পোহৰ শিষ্য মাধৱৰ সংগে মিলি কৰিলা সত্ৰ স্থাপন মধুপুৰ সত্ৰ আমি ফাইনলে আহিলো তুমি সূৰ্যৱতী পিতৃ ধৰ্ম পালন কৰি হইলা তুমি আজৰি গুণমালা বৰ্গীত অংকিয়া ভাওনাৰে জাতি কৰিলা চহকী কীৰ্তন বৰপেটা সত্ৰতকে অকমান সৰু হ'ব চাগে ন হুৰি সৰু হ'ব বৰপেটা সত্ৰতকে ভাল লাগিছে পৰিৱেশটো পুৰা নিট এণ্ড ক্লিন বহুত চাফা কিন্তু লিচু গছ মধুপুৰ সত্ৰ শুনি আছিলোঁ ইমান দিনে য'ত শংকৰদেৱে দেহটো ত্যাগ কৰিছিল আৰু আজি সেই মধুপুৰ সত্ৰত মই আহিলোঁ এডাল আমলখি গছ নেকি ন মা গুৰু শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনৰে দেহত্যাগটো মধুপুৰ সত্ৰতে হৈছিল ইয়াতে আছে বৃন্দাবনী বস্ত্ৰখন মানে অৰিজিনেলখন লণ্ডনত আছে কিন্তু ইয়াতে মানে ফটো মৰা আছে বৃন্দাবনী বস্ত্ৰ এয়া অৰিজিনেলখন লণ্ডনত আছে এখন শংকৰী যুগৰ বৃন্দাবনী বস্ত্ৰৰ ইতিবৃত্ত কীৰ্তন ঘৰ ইয়াত নাম কীৰ্তন কৰা হয় ন কীৰ্তন ঘৰ ইয়াত আহি যে কিমান নিৰল নিস্তব্ধ একদম শান্তিৰ পৰিৱেশ এটা কি ধুনীয়াকৈ মানে আমি চবফালে চাই ফুৰিছোঁ ক'তো একো মানে শব্দ নাই একো শব্দ নাই মা এইটো পুখুৰী এইফালে গৰু আছে চাওক এটা গৰু আছে আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ এতিয়া ক'ত যাব ৰাজাবাৰী নে ৰাজাবাৰী তাতে বোলে কিবা ৰজাৰ কিবা কিবি আছে আহিছোৱে যিহেতু চাই যাওঁ তো যদিহে আপোনালোকৰ সময় সুবিধা মিলে এবাৰ মধুপুৰ সত্ৰৰ ফালে পাক এটা মাৰিব খুব ভাল লাগিল আমাৰ আহি আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল আৰু আহিব আপোনালোকৰো ভাল লাগিব এনেকৈ আহি কিনে এদিন কিন্তু গুৱাহাটীৰ পৰা যাব পাৰি এনেকৈ ন আমি যেনেকৈ আহিছোঁ খালি প্ৰ' মেক্স ড্ৰাইভাৰ লাগিব আমাৰ ডিৰ দৰে নেকি আহক মা চাব কিবা ৰৈ যাব পইচা চকলেট কি হৈ গ'ল আমি আহি পালোঁ ৰাজবাৰী তো ভিতৰত আমি সোমাই আহিলোঁ তাতে টিকেট কাউণ্টাৰ টিকেট কাটিব লাগিব টিকেট ল'লে 25 কয় 4টা টিকেট লয় আমি যে আহিছোঁ ৰাজবাৰী এই ৰাজবাৰীৰ হিষ্ট্ৰী কি মই নাজানো নেটত চাব লাগিব আমাৰ দিয়ে অলপ অলপ জানে বাৰু মানে কি এইটো ৰজাৰ ঘৰ আছিল সেইটো জানো বাকী ইমান নাজানো এই ৰজাৰ ঘৰ ৰাজবাৰীৰ কাৰণে তুমি ৰজাৰ ঘৰ বুলি কৈছা বিশেষ একো নাজানা হয়নে বা শুনা ৰাজবাৰী কি হয় মই তোমাক কওঁ এতিয়া ৰজা থকা ঘৰ কাৰণে ইয়াক ৰাজবাৰী বুলি কয় সেইটো একদম সঁচা কথা ফেমাছ কোচ ৰজা নৃপেন্দ্ৰ নাৰায়ণৰ দিনত 1887ত এইটো মানে বনোৱা হৈছিল 1887 চনত কিন্তু 1897 চনৰ 1897ৰ যেতিয়া ভূমিকম্প আহিল তেতিয়া ইয়াৰে এটা মহল নাইকিয়া হৈ গ'ল আৰু এই ৰাজাবাৰীত যিবোৰ ৰজাৰ পুৰণিকলীয়া বস্তু আছিল ধৰক ৰজাই খোৱা বিচনা ৰজাই বহা চকী চিলাৰাই তৰোৱাল সেই আধা আধি বস্তুবোৰ নাইকিয়া মানে মায়ে মানে দুখন চল এটা চুৱেটাৰ লৈ আহিছিল এতিয়া গৰমতে চুৱেটাৰ খুলি দিছে গাড়ীতে খুলি থৈ আহিব লাগিছিল মা কঁকালত মাৰি লওক বেগ কিনি আছো মা আৰু খুৰীৰ কাৰণে ইউৰিয়া ভৰাই আছে ইউৰিয়া কি বস্তু এইটো ইউৰিয়া এইটো ভৰাব ভ্ৰমণ কৰি কেনেকুৱা লাগিল ভাল লাগিছে নে কাৰণ তুমি আমাক ভ্ৰমণ বহুত দূৰলৈকে লৈ গেলা আৰু এইফালে প্ৰেজেন্ট দিলা কি বেগ দুখন দিলা আৰু দামী নহয় আৰু এনে সৰু আৰু যে নহয়
একলা খোৱা পাৰ্টি মানে হে গিফ্ট হয়নে পাৰ্টিও খুৱাইছা পাৰ্টি ট্ৰিপ আৰু গিফ্ট 6টা বাজু 5:30 বাজি গ'ল আৰু আমি এতিয়া লাঞ্চ কৰিব নামিছিলো মানে ভাল হোটেল পোৱাই নাছিলো আৰু যিখন ৰুটি খাব নামিলো জ্বলাৰ দাবত মাহতে একো খাব নোৱাৰিলে ন মাৰ কি পেট গণ্ডগোল হৈ গৈছে নেকি জ্বলা খাই তো এতিয়া একাপ চাবৰ কাৰণে চাহ আনিছো আৰু দি গুড়ৰ কালাকান আনিব পঠাইছো যেন জ্বলাটো সোনকালে শেষ হয় আৰু লগ একাপ চাহ লগ খুৰী লৈছো দিয়া কালাকান আহি আছে ৰ'ব আমি বঙাইগাঁৱত সোমাইছিলো মাহীহঁতৰ ঘৰত তাতে ড্ৰেছটো চেঞ্জ কৰিলো 9:30 বাজিল আমি গৈ আছো খুৰীক নমালো হাউলিত তাৰপিছত আমি এতিয়া কিমান 1.5 ঘণ্টামান লাগিব ন 1.5 ঘণ্টামান পিছত মানে ধৰা 11:30 পাই যাম আৰু গুৱাহাটী দিনটো গাড়ীতে বহি আছো আৰু ভাবিছিলো 1টামান বাজিব কিন্তু ইমান দেৰি নহ'লগে পুৰা জলদি বৰ হৈ গৈছে এতিয়া গৈ আছো ঘৰ